আৰু মায়ঙৰ খান্দখাইটি চিকিৎসালয়ত সংঘটিত ঘটনা সন্দৰ্ভত শেহতীয়া আপডেটছ আপোনালোকক জনাব বিচাৰিছোঁ। যুৱতী চিকিৎসকক শ্লীলতা হানিৰ চেষ্টা চলোৱা যুৱকজন মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। অভিযুক্ত যুৱকজন আছিল মানসিকভাৱে অসুস্থ আৰু চিকিৎসকৰ প্ৰমাণপত্ৰ হাতত লৈ দোষীক মুকলিৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। এই অনাকাংক্ষিত ঘটনাটোৰ বাবে ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছে পৰিয়ালে। প্ৰশাসন আৰু আদালতক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে এই ঘটনাটোৰ সন্দৰ্ভত। কৰ্তব্যৰত অৱস্থাতে এগৰাকী যুৱতী চিকিৎসকৰ কেবিনত সোমাই দুৱাৰ বন্ধ কৰি শ্লীলতা হানিৰ চেষ্টা চলাইছিল এজন যুৱকে, কিন্তু যিজন যুৱকে ঘটনা সংঘটিত কৰিছিল তেওঁ মানসিকভাৱে অসুস্থ। ঘটনা কেন্দ্ৰ কৰি এতিয়াও মায়ঙত চেপা উত্তেজনা অব্যাহত আছে। মানসিকভাৱে ভাগি পৰিছিল যুৱতী চিকিৎসকগৰাকীও আৰু খান্দখাইটি কাণ্ডৰ এতিয়া নতুন মূৰ। অভিযুক্ত যিহেতু মানসিকভাৱে অসুস্থ, গতিকে প্ৰশাসনক এই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত নতুনকৈ বিবেচনা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ঘটনা হল যে চিকিৎসকক একজন শারীরিকভাবে অসুস্থ করা খান্দগাটি চর মেডিকেলত যিটো হৈ গ'ল, এই ল'ৰাজন আচলতে মানসিকভাৱে ভাৰসীন। ল'ৰাজন যোৱা 6 মাহ ধৰি ঘৰৰ বাতৰ চৰু তাৰপিছত আৰু যে এচিয়াৰ মোবাইল এইবোৰ ভাং চুৰি কৰি আছে আৰু অনাই বনাই এনে ঘূৰি আছে। কালি যিহেতু ল'ৰাজন আকস্মিকভাৱে ঘৰৰ মানুহ কোনো সুযোগ নথকাকৈ তোৰ মাকো শাৰীৰিকভাৱে মানসিকভাৱে অকণমান আছে বিকাৰগ্ৰস্ত আছে, তেওঁ মাকক লগত লৈ কিনে মেডিকেলত আহি কিনে যি ঔষধ লোৱাৰ পিছত বা আনসিকভাৱে বাইদেউৰ যিখন ঘৰত সোমাইছিল সেইখন আকস্মিক মানে সেইটো ল'ৰাটোৱে মানে ঔষধ লোৱাৰ পিছতে বাইদেউ তাত গৈ কিবা হৈ গ'ল, সেইটো আকস্মিকভাৱে হৈ গ'ল। বাইদেৱে যিটো কমপ্লেইন কৰিছে মানসিকভাৱে ল'ৰাজন বহুত মেডিকেলৰ। আৰু মায়ঙৰ খান্দখাইটি চিকিৎসালয়ত সংঘটিত ঘটনা সন্দৰ্ভত শেহতীয়া আপডেটছ আপোনালোকক জনাব বিচাৰিছোঁ। যুৱতী চিকিৎসকক শ্লীলতা হানিৰ চেষ্টা চলোৱা যুৱকজন মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে। অভিযুক্ত যুৱকজন আছিল মানসিকভাৱে অসুস্থ আৰু চিকিৎসকৰ প্ৰমাণপত্ৰ হাতত লৈ দোষীক মুকলিৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। এই অনাকাংক্ষিত ঘটনাটোৰ বাবে ৰাইজক ক্ষমা প্ৰাৰ্থনা বিচাৰিছে পৰিয়ালে। প্ৰশাসন আৰু আদালতক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে এই ঘটনাটোৰ সন্দৰ্ভত। কৰ্তব্যৰত অৱস্থাতে এগৰাকী যুৱতী চিকিৎসকৰ কেবিনত সোমাই দুৱাৰ বন্ধ কৰি শ্লীলতা হানিৰ চেষ্টা চলাইছিল এজন যুৱকে, কিন্তু যিজন যুৱকে ঘটনা সংঘটিত কৰিছিল তেওঁ মানসিকভাৱে অসুস্থ। ঘটনা কেন্দ্ৰ কৰি এতিয়াও মায়ঙত চেপা উত্তেজনা অব্যাহত আছে। মানসিকভাৱে ভাগি পৰিছিল যুৱতী চিকিৎসকগৰাকীও আৰু খান্দখাইটি কাণ্ডৰ এতিয়া নতুন মূৰ। অভিযুক্ত যিহেতু মানসিকভাৱে অসুস্থ, গতিকে প্ৰশাসনক এই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত নতুনকৈ বিবেচনা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। ঘটনা হল যে চিকিৎসকক একজন শাৰীৰিকভাৱে অসুস্থ কৰা খান্দগাটি চৰ মেডিকেলত যিটো হৈ গ'ল, এই ল'ৰাজন আচলতে মানসিকভাৱে ভাৰসীন। ল'ৰাজন যোৱা 6 মাহ ধৰি ঘৰৰ বাতৰ চৰু তাৰপিছত আৰু যে এচিয়াৰ মোবাইল এইবোৰ ভাং চুৰি কৰি আছে আৰু অনাই বনাই এনে ঘূৰি আছে। কালি যিহেতু ল'ৰাজন আকস্মিকভাৱে ঘৰৰ মানুহ কোনো সুযোগ নথকাকৈ তোৰ মাকো শাৰীৰিকভাৱে মানসিকভাৱে অকণমান আছে বিকাৰগ্ৰস্ত আছে, তেওঁ মাকক লগত লৈ কিনে মেডিকেলত আহি কিনে যি ঔষধ লোৱাৰ পিছত বা আনসিকভাৱে বাইদেউৰ যিখন ঘৰত সোমাইছিল সেইখন আকস্মিক মানে সেইটো ল'ৰাটোৱে মানে ঔষধ লোৱাৰ পিছতে বাইদেউ তাত গৈ কিবা হৈ গ'ল, সেইটো আকস্মিকভাৱে হৈ গ'ল। বাইদেৱে যিটো কমপ্লেইন কৰিছে মানসিকভাৱে ল'ৰাজন বহুত মেডিকেলৰ